অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড তেওঁলোকে এটা যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা অৰুণোদয় আঁচনি আপুনি যদি পইচা পোৱা বন্ধ হৈ গ'ল, তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। আছাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা অহা কেইটামান গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ। চৰকাৰে বান সাহায্যৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে বহুতকেইটা তেওঁলোকে নতুন ঘোষণা কৰিছে। লগতে যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে তেওঁলোকৰ কাৰণে চৰকাৰে এটা বহুতেই ভাল খবৰ আনিছে। গতিকে আটাইসমূহ আপডেটৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি ডিটেইলত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপুনি সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব, যাতে প্ৰত্যেকটো ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ। বৰ্তমান আপোনালোক সকলোৱে অৱগত যে আমাৰ অসমৰ এতিয়া বহুতকেইখন জেগাত, বিশেষকৈ শিৱসাগৰ, চন্তক বিহুবৰ, নাজিৰা আদিকে ধৰি বহুত কেইডোখৰ জেগাত বানে যিটো ভয়ংকৰ ৰূপ লৈছে আৰু তাৰ মানুহখিনি বৰ্তমান যিটো অৱস্থা হৈছে, এই সময়ত আমি তেওঁলোকৰ ওচৰত থকাটো বহুত বেছি প্ৰয়োজনীয়। গতিকে তেওঁলোকৰ ওচৰলৈ ৰেগুলাৰ সাহায্য গাড়ী গৈ আছে, সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি তেওঁলোকক সহায় কৰি আছে। গতিকে আমাৰ টীমৰ তৰফৰ পৰাও যিমানটো পাৰিছোঁ আমি তেওঁলোকক সহায় কৰিছোঁ। অলৰেডি আমি তেওঁলোকৰ ওচৰলৈ দুবাৰ সাহায্য লৈ গ'লোঁ আৰু এবাৰ আমি এতিয়া যাওঁ বুলি ভাবি আছোঁ। গতিকে এইবাৰ আমাক আপোনালোকৰ অলপ সহায়ৰ প্ৰয়োজন। সেইকাৰণে আমি আপোনাক এটা QR কোড দিছোঁ। এই QR কোডটোত আপোনালোকে যিমানটো পাৰে 10 টকা, 20 টকা, 100 টকা, 500 টকা যিমানটো পৰিমাণে আপুনি পাৰে সহায় কৰিবলৈ তেওঁলোকক চেষ্টা কৰক। আৰু আপোনালোকৰ এই পইচাটো আমি ক'ত কেনেকৈ ইউজ কৰিম, কি সামগ্ৰী তেওঁলোকলৈ নিম, সকলোবিলাক আপুনি আপডেট আমাৰ হোৱাটছআপ চেনেলত পাই থাকিব। আৰু পাৰিলে মই আমাৰ ইউটিউব চেনেলতো এটা ভিডিঅ' আপলোড কৰি দিম। তেওঁলোকৰ পৰিস্থিতিবিলাক আপোনালোকক দেখুৱাম, তেওঁলোকক আপুনি কেনেকৈ সহায় কৰিব পাৰিব, তেওঁলোকৰ ওচৰলৈ কেনেকৈ যাব পাৰিব, সকলোবিলাক আমি আপডেট সেই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। গতিকে এই QR কোডটোত আপোনালোকে অহাকালিলৈকে আমাক পে'মেণ্ট কৰিব পাৰিব। কিন্তু তাৰপাছত আপুনি পে' নকৰিব। মই কমেণ্ট বক্সত লিখি দিম যে আপুনি এতিয়াৰ পৰা পে' নকৰিব। যদি কোনোবাই ভুলবশতঃ পে' কৰেও তেনেকুৱা ক্ষেত্ৰত আমি ৰিফাণ্ড কৰি দিম, চিন্তা নকৰিব। কিন্তু অহাকালিলৈকে আমাৰ লাইন খোলা আছে, আপোনালোকে ইয়াত পে' কৰিব পাৰে। গতিকে যিমানটো পাৰে আপুনি সহায় কৰিবলৈ চেষ্টা কৰিব। গতিকে আহক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। অসম চৰকাৰে কেবিনেট বৈঠকত বহুতকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অসম চৰকাৰে বানপানীৰ সাহায্যক লৈও বহুতকেইটা তেওঁলোকে আপডেট দিছে। গতিকে আমি প্ৰথমে বানপানীৰ লগত ৰিলেটেড চৰকাৰে যিকেইটা আপডেট দিছে সেইকেইটা বিষয়ে আলোচনা কৰোঁ। 4 লাখ বন্যাত্মক বস্ত্ৰ বিতৰণৰ লক্ষ্য চৰকাৰে লৈছে। সংগ্ৰহ কৰা হ'ব 12 কোটি টকা। বন্যাত্মক বিজেপি ফালৰ পৰা কাপোৰ দিয়া হ'ব। ইয়াৰ বাবে 12 কোটি টকা সংগ্ৰহ কৰা হ'ব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই সংগ্ৰহ কৰিব। 2 লাখ আই মেট্ৰিক দিয়া হ'ব মেখেলা চাদৰ। 2 লাখ শিশুক প্ৰদান কৰা হ'ব কাপোৰ। বন্যাত্মৰ বাবে 4 লাখ কাপোৰ কিনা হ'ব। ইচ্ছা অনুসৰি সকলোৱে বৰঙণি দিব পাৰিব। 2,000 টকা পৰ্যন্ত বৰঙণি স্থানীয় বিধায়কৰ হাতত দিব পাৰিব আৰু 2,000 ওপৰৰ বৰঙণি চেক যোগে আপোনালোকে পঠাব পাৰিব বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে এই ঘোষণাটো কৰে যে তেওঁলোকে 12 কোটি টকা এতিয়া তেওঁলোকে ডনেশ্যন তোলাৰ কথা কৈ আছে। 12 কোটি টকা তেওঁলোকে সংগ্ৰহ কৰিব বুলি কৈছে আৰু লগতে তেওঁলোকে বন্যাত্মক এতিয়া বিজেপি ফালৰ পৰা কাপোৰ দিব বুলি কৈছে। লগতে অসম চৰকাৰে কেবিনেট বৈঠকত বহুতকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ প্ৰথমটো হৈছে যে ৰাজ্যিক কেবিনেটে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণাধীন অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সৰ্বাধিক 10 লাখ টকা পৰ্যন্ত গ্ৰহণ কৰা ব্যক্তিগত ঋণৰ প্ৰতি নথি পত্ৰত ষ্টাম্প শুল্ক ৰেহাই দিয়াত অনুমোদন জনাইছে। ৰাজ্যিক কেবিনেটে অসম আয়ুৰ্বেদিক স্বাস্থ্য সেৱা বিধি 2024 অনুমোদন জনাইছে। এই বিধিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত অসম আয়ুৰ্বেদিক স্বাস্থ্য সেৱাত নিযুক্ত আয়ুৰ্বেদিক চিকিৎসা বিষয়াসকলৰ নিয়োগ আৰু সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰিব। এই বিধিৰ জৰিয়তে AYUSA শিক্ষাৰ দায়িত্ব চিকিৎসা শিক্ষা সঞ্চালকালয়ক অৰ্পণ কৰা হ'ব। ৰাজ্যিক কেবিনেটে অহা অক্টোবৰ মাহৰ পৰা 2027 বৰ্ষৰ মাৰ্চ মাহলৈ মচুৰ দাইল আৰু চেনি ক্ৰয় ব্যৱস্থাত অনুমোদন জনাইছে। ইয়াৰ অধীনত ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণত ফেডাৰেশ্যন অফ ইণ্ডিয়া লিমিটেডে বজাৰ মূল্যৰ ভিত্তিত নিবিদা আহ্বান কৰি মচুৰ দাইল আৰু চেনি যোগানৰ মূল্য নিৰ্ধাৰণ কৰিব। তাৰ পিছৰ যিটো চৰকাৰে সিদ্ধান্ত লৈছে সেইটো হৈছে শিক্ষা ক্ষেত্ৰৰ লগত জড়িত। শিৱসাগৰ চৰাইদেউত পলমকৈ হ'ব এতিয়া শিক্ষানুষ্ঠানৰ পাঠদান। কেবিনেট বৈঠকৰ অন্তত সংবাদ মেলত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে শিৱসাগৰ চৰাইদেউৰ বৰ্তমান যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কৈছে যে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহৰ যি পাঠদান এতিয়া সমূহ পলমকৈ হ'ব। এতিয়া যিহেতু স্কুলসমূহ খুলিব আগষ্ট মাহত, কিন্তু তেওঁলোকৰ স্কুলসমূহ এতিয়া নুখোলে। তেওঁলোকৰ যিটো পাঠদান আছে সেইটো অলপ এতিয়া লেটকৈ হ'ব বুলি কৈছে। শেষৰ যিটো চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে সেইটো হৈছে যে চৰকাৰে এতিয়া অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড তেওঁলোকে এটা যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা অৰুণোদয় আঁচনি আপুনি যদি পইচা পোৱা বন্ধ হৈ গ'ল, তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে।
চৰকাৰে কৈছে যে তেওঁলোকে এতিয়া এজন অৰুণোদয় সহায়ক ৰাখিব SDC অফিচত বা DC অফিচত বা পঞ্চায়তত তেওঁলোকে এজন সহায়ক ৰাখিবলৈ এতিয়া চেষ্টা কৰিব প্ৰত্যেকডোখৰ জেগাতে সহায়ক ৰাখিব আপোনাৰ যদি অৰুণোদয় আঁচনি পইচা হঠাৎ বন্ধ হৈ গ'ল বেংক একাউণ্টত পইচা নোসোমোৱা হৈ গ'ল সকলোবিলাক ঠিক আছে তাৰ পৰা আপুনি অৰুণোদয় পইচা নাই পোৱা এই ধৰণৰ আপোনালোকৰ কাম কৰিবৰ কাৰণে চৰকাৰে কোনো সুবিধা কৰা নাছিলে কোনো অনলাইন পৰ্টেল নাছিলে কিন্তু এতিয়া চৰকাৰে কৈছে যে তেওঁলোকে এইসমূহ কাম কৰিবৰ কাৰণে এতিয়া সহায়ক ৰাখিব আৰু তেওঁলোকে এতিয়া অৰুণোদয় সহায়ক বুলিয়ে কৈছে কিন্তু আহিবলগীয়া সময়ত তেওঁলোকে সেইটো নাম দিব যে সেই ব্যক্তিজন বা সেই ধৰি লওক সহায়কজনক তেওঁলোকে কি বুলি নাম দিব সেইটো পিছলৈ সিদ্ধান্ত ল'ব বুলি কৈছে গতিকে চৰকাৰে যদি এই সিদ্ধান্তটো গ্ৰহণ কৰে তেনেহ'লে বহুতেই ভাল কথা কাৰণ অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড বহুতো মানুহ এনেকুৱা আছে যি সকলোবিলাক ঠিক হৈ থকাৰ পিছতো অৰুণোদয় পইচা নাপায় আৰু তেওঁলোকে অফিচলৈ তাত বাতি কৰি থাকিবলগীয়া হয় গতিকে তেওঁলোকে এতিয়া সহায়ক দিলে যদি সহায়ক তেওঁলোকে দিয়ে তেতিয়াহ'লে নিশ্চয় এই কামখিনি এতিয়া স্মুথলি হ'ব বুলি আশা কৰিব পাৰি অৰুণোদয় আঁচনিৰ পইচা যিহেতু চৰকাৰে এতিয়া 3 আগষ্টৰ পৰা দিয়াৰ কথা কৈছে গতিকে তাৰ আগতে আপোনালোকে অৰুণোদয় আঁচনিৰ লগত ৰিলেটেড আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে নে নাই নিশ্চয় এবাৰ চেক আউট কৰিব যদি লিংক হৈ থকা নাই সোনকালে আপোনালোকে লিংক কৰি ল'ব গতিকে এইকেইটা আছিলে এতিয়া আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ